নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ যিসকলে আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে হয়তো গম পাইছে যে আমি বঙাইগাঁৱৰ পৰা গোৱালপাৰালৈকে চাইকেল চলাই আহিছোঁ প্ৰায় 5-6 ঘণ্টামান চাইকেল চলাই আহিছোঁ একদম ৰানিং অৱস্থাত আৰু বহুত বাধা বিঘিনি আহিছিল তো আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে এইটো ভিডিঅ' চোৱাৰ পিছত সেইটো ভিডিঅ' চাব এন স্ক্ৰীনৰ ভিডিঅ'টো লগাই দিম আৰু এতিয়া ইয়াৰ ভিডিঅ'লৈ সোমাই যাম আৰু গোটেই হিষ্টৰীখিনি ক'বলৈ চেষ্টা কৰিম আৰু ইয়াত 99,999টা শিৱলিংগ আছে আৰু এই শিৱলিংগৰ কেনেকৈ সৃষ্টি হৈছিল আজি A to Z গোটেইখিনি ক'বলৈ চেষ্টা কৰিম তো এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ আৰু এইখন হ'ল গেটখন শ্ৰী সূৰ্য পাহাৰলৈ তো বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু গোটেই হিষ্টৰীখিনি ক'বলৈ চেষ্টা কৰিম বলক এতিয়া যাওঁ আৰু এনেকৈ আমি বঙাইগাঁৱৰ পৰা আহি ইয়াতে অলপমান ৰেষ্ট ল'লোঁ আৰু ইয়াৰ পৰা এইটো ভিডিঅ' আৰু আৰম্ভ বলক এতিয়া ভিতৰলৈ যাওঁ আৰু গাইছ এনেকৈ সোমাই আহিলোঁ আৰু এইফালে আছে ৰঙন ভাই কি কবি ভাগৰ লাগছে যিহেতু মানে চাইকেল চলাই আহিলোঁ প্ৰায় 5-6 ঘণ্টামান ৰানিং চাইকেল চলাই আহিলোঁ যদি আপোনালোকে আগৰ ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে চাব আৰু এইটো ভিডিঅ' চাওক আগত তাৰপিছত এন স্ক্ৰীনৰ ভিডিঅ'টো লগাই দিম সেইটো ভিডিঅ' চাব আৰু এতিয়া আহি পালোঁ আৰু এতিয়া পাহাৰৰ ওপৰত উঠি আছোঁ আৰু গোটেই হিষ্টৰীখিনি যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিম বাৰু আৰু ইফালে আছে ডাঙৰ এখন ফিল্ড ইফালে এখন আছে আৰু ইফালে এখন আছে যেতিয়া মানে পিকনিকৰ ছিজন হয় ন তেতিয়া মানে ইয়াতে বহুত মানুহে পিকনিক খাব আহে কিন্তু বৰ্তমান নাই আৰু পিকনিক খোৱা মানুহ তো এতিয়া এনেই আৰু ফুৰিবলৈ আহিছে তো এতিয়া আমি এনেই আহিলোঁ আৰু ফুৰিবলৈ এতিয়া গৈ আছোঁ ওপৰলৈ আৰু গোটেই হিষ্টৰীখিনি কৈ আছোঁ আৰু সিফালে সেইখন দোকানত বেগটো থৈ ইফালে এনেকৈ ধূপ লৈ আহিলোঁ আৰু এতিয়া বলক মেইন মন্দিৰত যাম মেইন মন্দিৰত প্ৰথমে ধূপখিনি লগাই তেতিয়া গোটেই পাহাৰখন ঘূৰিম আৰু লগতে যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিখিনি পাৰোঁ গোটেই হিষ্টৰীখিনি ক'বলৈ চেষ্টা কৰিম আৰু এইফালে আমি ধূপ লৈছোঁহে আৰু এইফালে মানে বাইদেউহঁতে আকৌ কৈ আছে মানে এনেকৈ ঠালি ল'ব আকৌ লৈ ল'লোঁ আৰু এইফালে এতিয়া এইখন লৈ সেই মন্দিৰত যাম আকৌ প্ৰথমে মেইন মন্দিৰত দিয়ক আমি মেইন মন্দিৰত প্ৰথমে পূজা কৰি ওলাই আহোঁ তাৰপিছত লগ পাই আছোঁ অ'কে আৰু গাইছ ইয়াতে বহুতকেইটা মন্দিৰ আছে তো আমি প্ৰথমে চাবলৈ যাম এইফালে এনেকৈ আকাশী গংগা প্ৰথমে আমি চাবলৈ যাম আৰু সেইফালৰ পৰা বৰষুণ আহি আছে মানে বৰষুণৰ শব্দটো শুনা পাই আছোঁ কিন্তু যদি আমি সেইফালে যাওঁ যদি বৰষুণ আহে তো তাতে আৰু মানে ৰখা ঠাই নাই তো মানে ভিজিডিটি একদম শেষ হৈ যাম তথাপি আমি যামেই যিহেতু আমাৰ হাতত একদম সময় নাই আৰু 5-6 ঘণ্টামান চাইকেল চলাই আৰু ঘৰত যাব লাগিব যিহেতু আমাৰ হাতত একেবাৰে সময় নাই চব ভিজিডিটি হ'লেও এইখিনি এক্সপ্ল'ৰ কৰিম আৰু সেইফালে এতিয়া বলক এতিয়া ওপৰলৈ আৰু এইফালে দিছে অনুগ্ৰহ কৰি মন্দিৰৰ ওপৰত তেল সেন্দুৰ নিয়া নিষেধ এইফালে চাওক এইটো মন্দিৰ এতিয়া আমি এই পাহাৰখনৰ গোটেই হিষ্টৰীখিনি এই খুৰাৰ পৰা জানিম তই খুৰা কওকচোন মানে কেনেকৈ কি সৃষ্টি হৈছিল হে ৰ'ব গাইছ শ্ৰী সূৰ্য পাহাৰৰ হিষ্টৰীটো কৈ আছোঁ ৰ'ব এতিয়াই নকওঁ অলপমান পিছত ক'ম মানে এই খুৰাজনে কওঁতে বহুত সময় লাগি যাব চ' মইয়ে সহজ ভাষাত ভালদৰে গোটেই হিষ্টৰীখিনি কৈ আছোঁ লাহে লাহে আৰু এই শ্ৰী সূৰ্য পাহাৰখনক দ্বিতীয় কাশী বুলিও জনা যায় মানে কাশীত আছে 1 লাখ শিৱলিংগ আৰু ইয়াতে আছে 99,999টা শিৱলিংগ তো তাৰ কাৰণে ইয়াক দ্বিতীয় কাশী বুলিও জনা যায় আৰু এইটো যে জাষ্ট এনেকুৱাকৈ বনাইছে জাষ্ট এইটো আপোনালোকে মানে চিম্পুল বুলি নাভাবিব ইয়াতে বহি কিনে ঋষি মুনিসকলে যজ্ঞ কৰিছিল চাওক এয়া আৰু এয়া হ'ল দ্বাদশ পূজা আৰু এইফালে খুৰে বুজাই দিব দ্বাদশ পূজা মানে কি খুৰা দ্বাদশ পূজা মানে 10খন হাত প্ৰত্যেকখন হাততে কিবা অস্ত্ৰ আছে আচ্ছা শংকৰ চক্ৰ গদা পদ্ম এনেকৈ 10টা অস্ত্ৰ আচ্ছা আৰু এই শ্ৰী সূৰ্য পাহাৰখন 3টা ধৰ্মৰ মিলন ঘটিছে বৌদ্ধ ধৰ্ম জৈন ধৰ্ম আৰু সনাতন ধৰ্ম আৰু এই ঠাইখিনি হ'ল সনাতন ধৰ্মৰ আৰু লাহেকৈ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ মন্দিৰবোৰতো যাব ৰ'ব তো চাই থাকিব আৰু এই পাহাৰখন অকল শিৱলিংগ ইফালে শিৱলিংগ ইফালে চাওক কিমান কেইটা শিৱলিংগ আছে এই তাতে শিৱলিংগ আছে এই তাতে শিৱলিংগ আছে ইয়াত শিৱলিংগ আছে মোৰ পিছফালে ইয়াত শিৱলিংগ আছে মানে অকল শিৱলিংগ ইয়াত শিলত শিৱলিংগ নাই শিৱলিংগত শিল আছে মানে তেনেকুৱা ক'ব পাৰি আৰু ইফালে চাওক ইয়াত শিৱলিংগ আছে ইয়াত শিৱলিংগ আছে এই তাতে শিৱলিংগ আছে ইয়াত শিৱলিংগ আছে সেইবোৰ চাওক মানে ইয়াতে শিলত শিৱলিংগ নহয় শিৱলিংগত শিল আছে বুলি ক'ব পাৰি আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ এতিয়া যাম আমি আকাশী গংগা চাবলৈ আৰু সেইটো আছে সেইফালে তাতে এনেকৈ গৈ আছোঁ এতিয়া আৰু আমি এনেকৈ খালী ভৰিৰে খোজকাঢ়ি আছোঁ মানে গোটেই পাহাৰখন খালী ভৰিৰে ঘূৰিম যিহেতু ইয়াতে 99,999টা যিহেতু শিৱলিংগ আছে তো ক'ত শিৱলিংগ আছে তো গোটেইখিনি আমি চাব নোৱাৰোঁ তো পটককেতো মানে ভৰি পৰি যাব পাৰে ন তো তাৰ কাৰণে মানে চেণ্ডেলযোৰ খুলি থৈ এতিয়া এনেকৈ খালী ভৰিৰে উঠি আছোঁ আৰু পাহাৰত বোলে চাওক এইফালে সেইবোৰ চাওক শিৱলিংগ এইফালে শিৱলিংগ অকল শিৱলিংগ চাওক আকাশী গংগা ভিতৰলৈ সোমাই যাম জোতা চেণ্ডেলৰ প্ৰৱেশ নিষেধ লওক আৰু এই যে এণ্ট্ৰি কৰিলে মানৱে আৰু মই মানুহে যাম চলো আজা ভাই এই যে আৰু এইফালে চাওক এয়া এবাৰ আকাশী গংগা মানে কি মানে কেনেকুৱা কি খুৰা এইটো হিষ্ট্ৰী অলপমান ক'বচোন হা
ইয়াত অবিৰাম পানী আহি থাকে ইয়াৰ পানী কেতিয়াও নকমে কেতিয়াও নুশুকায় যিমান লৈ যায় তেতিয়াও নুশুকায় যিখিনি পানী এইখিনি থাকে ইয়াৰ বেছিও নহয় কমো নহয় আচ্ছা আচ্ছা মানে ইয়াত যিখিনি পানী আছে সেইখিনি থাকে মানে আৰু যদি মানে বহুতখিনি ইয়াৰ পৰা লৈ যায় তথাপি মানে সেইখিনিয়ে থাকিব আৰু নুশুকায় এই পানীখিনি চাওক এতিয়া আকাশী গংগাৰ পানী খাম আৰু এই আকাশী গংগাৰ পানী খালে মানে বেমাৰ চেমাৰ নহয় আৰু যি বেমাৰ আছে সেইখিনি ভাল হয় মানে বুলি মই মানে গম পাইছোঁ আৰু এতিয়া আকৌ ইয়াৰ পৰা অলপ ওলাই যাওঁ আৰু এনেকৈ আমাৰ সনাতন ধৰ্মৰ ঠাইখিনি মানে এক্সপ্ল'ৰ কৰিলোঁ আৰু এতিয়া যাম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম যিখিনি পাৰোঁ আৰু তো গোটেইখিনি হিষ্টৰীখিনি ক'বলৈ চেষ্টা কৰিম লগতে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আকৌ বেলেগ এটা ঠাইত গৈ আছোঁ সেই যে আৰু গাইছ আমি এনেকৈ সনাতন ধৰ্মৰ মানে মন্দিৰখিনি গোটেইখিনি ঘূৰি আহিলোঁ আৰু এতিয়া যাম আমি বেলেগ এটা ধৰ্মৰ মন্দিৰলৈ আৰু এইফালে আমি এনেকৈ গৈ আছোঁ এতিয়া জৈন ধৰ্মৰ ফালে তো এনেকৈ অলপমান ওপৰত উঠি যাব লাগিব আৰু এনেকৈ আমি ওপৰত যোৱাৰ আগতে আপোনালোকক কওঁ যে ৯৯,৯৯৯টা শিৱলিংগ যে ইয়াতে আছিল তো ইয়াতে কোনে বনালে আৰু কেনেকৈ মানে সৃষ্টি হ'ল তো সেইখিনি এটা হিষ্টৰীখিনি তো মই যিখিনি পাৰোঁ আৰু ক'বলৈ চেষ্টা কৰিম আৰু যিহেতু মানে বহুতখিনি মানুহ যিহেতু আহি থাকে তো পূজাৰীসকলে যিহেতু ব্যস্ত থাকে তো পূজাৰীসকলে মানে ভালকৈ ক'ব নোৱাৰে চ' তাৰ কাৰণে ভাবিছোঁ মই নিজে মানে কৰোঁ যিখিনি মই ৰিচাৰ্চ কৰি যিখিনি মই পাইছোঁ তো সেইখিনিকে ভালকৈ কওঁ তো আপোনালোকে ভালকৈ শুনিব আৰু আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ বছৰ আগতে ইয়াতে এখন স্কুল আছিল আৰু সেই স্কুলখনত মানে যিখিনি ষ্টুডেণ্ট আছিল সেই ষ্টুডেণ্টবোৰক মানে শিকাইছিল যে শিলবোৰ কাটি কাটি কেনেকৈ মানে মূৰ্তি বনোৱা যায় কেনেকৈ শিৱলিংগ বনোৱা যায় মানে সেনেকুৱাকৈ মানে প্ৰশিক্ষণ দিছিল আৰু তেনেকৈ মানে শিলবোৰ কাটি 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 ইয়াতে মানে ৯৯,৯৯৯টা শিৱলিংগ বনাই পেলালে সাইকলজি ডিপাৰ্টমেণ্টে যেতিয়া গণনা কৰি গম পালে যে ইয়াতে ৯৯,৯৯৯টা শিৱলিংগ আছে আৰু তাৰ পিছৰে পৰা ইয়াতে দ্বিতীয় কাশী বুলি মানে ঘোষণা কৰিলে আৰু যিহেতু কাশীত আছে ১,০০,০০০টা শিৱলিংগ আৰু ইয়াতে আছে ৯৯,৯৯৯টা শিৱলিংগ তাৰ কাৰণে ইয়াক দ্বিতীয় কাশী বুলি ঘোষণা কৰিলে আৰু বৰ্তমান গৈ আছে এনেকৈ ওপৰত আৰু বহুত শিৱলিংগ আছে তো বলক এতিয়া ওপৰলৈ যাওঁ এইফালে বলক এতিয়া ওপৰলৈ যাওঁ আৰু শিৱলিংগবোৰ চাওঁ আৰু এইফালে চাওক এইফালে দুটা শিৱলিংগ আছে এই দুটা আৰু এতিয়া এনেকৈ যাব লাগিব আৰু চাওক ইয়াত ওপৰত আৰু শিৱলিংগ আছে যি গোটেই মানে পাহাৰখনতে আছে আৰু চাওক এইফালে ডাঙৰ ডাঙৰ শিল আৰু এই শিলৰ তলি ওপৰে মানে এনেকৈ ঘূৰি মানে গৈ আছোঁ আৰু শিৱলিংগ চাবলৈ এইফালে চাওক কি মজা ধুনীয়া লগা এটা দৃশ্য আৰু এতিয়া এই শিল দুটাৰ মাজেদি এটা মন্দিৰত যাম মানে ইয়াতে এটা গুহা আছে কি বলক এই যা আৰু চাওক দূৰৰ পৰা যেতিয়া মানে চাবা ন ইয়াতে মানে অলপমান জাষ্ট মানে ঠাইটোৰ নিচিনা লাগে কিন্তু যেতিয়া সোমাই যাম না তেতিয়া বহুত বেছি ডাঙৰ এইটো চাওক কিমান ডাঙৰ হৈ গ'ল চাওক আৰু এতিয়া সোমাই আহিলোঁ একদম গুহাৰ ভিতৰত চাওক কিমান ডাঙৰ ডাঙৰ শিল আৰু ইয়াতে আছে সেইটো কি হয় মানে এইটো কি ক'ল জৈন গুহা এইটো মানে জৈন গুহা বোলে ইয়াতে চাওক সেয়া আৰু এনেকৈ এইটো গুহাৰ পাৰি ওলাই আহিলোঁ আৰু এনেকৈ গুহা এই পাহাৰখনত বহুতকেইটাই আছে চ' আমি দুটামানহে ঘূৰিলোঁ আৰু গুহাবোৰ আৰু নুঘূৰোঁ আৰু যি পাৰোঁ তো শিৱলিংগবোৰ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া ক'ত আছে শিৱলিংগ তো বিচাৰি পোৱা নাই তো মানুহক উঠি যাবলৈ চেষ্টা কৰিম আৰু এতিয়া ইয়াৰ পৰা দৃশ্য চাওক কি মজা লগা ভাই ভিউ হোৱাট এ ভিউ আৰু গাইছ জৈন গুহাৰ পাৰি আকৌ আকাশী গংগাৰ কাষত আহি পালোঁ কাৰণটো হ'ল মানে ইয়াতে মানে এটা ৰাস্তা আছিল আৰু ৰংমনহঁতে কৈ আছিল যে ইয়াতে একো নাই তো ইয়াৰ পৰা তাৰ কাৰণে আকৌ গৈছিলোঁ কি কয় জৈন গুহা চাবলৈ কিন্তু ইয়াতে আছে আৰু এতিয়া আকৌ আহিলোঁ আৰু মানে আকাশী গংগাৰ কাষতে আকৌ আৰু এইফালে চাওক এটা পুখুৰী আছে আৰু এইটো এটা এনেকুৱাকৈ মানে এইটো এটা পুখুৰী আৰু যেতিয়া এইটো পুখুৰী দেখি আছে এইটো পুখুৰী আৰু এইটো পুখুৰী এই পুখুৰী যদি আমি ওপৰৰ পৰা চাব যাওঁ মানে ড্ৰোনেৰে যদি চাব যাওঁ এইটো এটা আমাৰ অসমৰ মেপৰ দৰে মানে অসমৰ মেপৰ আকৃতিত এই পুখুৰী দুটা আছে আৰু আমাৰ অসমত কি চাবলগীয়া নাই গোটেই আছে আমাৰ অসমত আছে ভাৰতৰ মেপ আমাৰ অসমত আছে অসমৰ মেপ মানে গোৱালপাৰাত আছে অসমৰ মেপ আমাৰ বঙাইগাঁৱত আছে ভাৰতৰ মেপ যদি আপোনালোকে মানে ভাৰতৰ মেপৰ যদি ভিডিঅ'টো যদি চাব বিচাৰে তেনেহ'লে কমেণ্ট কৰক মই তাতে যাই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আমাৰ বঙাইগাঁৱত আছে এইটো ভাৰতৰ মেপখন আৰু গোৱালপাৰাত আছে অসমৰ মেপ এইখন অসমৰ মেপখন দেখা পালে তেতিয়া বৰক আকৌ শিৱলিংগ চাব যাওঁ আৰু এনেকৈ অসমৰ মেপখন চাই যদি অলপমান সেইফালে চাব যায় সেইফালে চাওক সেই তাতে শিৱলিংগ বহুত আছে সেইফালে আৰু এইফালে চাওক ৰাস্তা চাওক কিমান ৰাস্তা আছে এইফালে এনেকৈ এটা যোৱা ৰাস্তা আছে এইফালে ওপৰত যোৱা এটা ৰাস্তা আছে প্ৰথমে আমি সেই তাতে যাম সেই তাতে তাৰপিছত এইফালে যাম বাৰু মানে এই গোটেই পাহাৰখনত যোনফালে চাই সেইফালে শিৱলিংগ আছে যিহেতু ৯৯,৯৯৯টা শিৱলিংগ আছে তো পাহাৰ মানে যোনফালে চাই সেইফালে শিৱলিংগ আছে এতিয়া গৈ আছোঁ সেই চাইডত সেই তাতে আছে শিৱলিংগ আৰু আছে ওপৰত চাগে তো অলপমান উঠি আহিম আৰু তো চাওক কি মজা লগা একদম পাহাৰৰ মাজত আছোঁ আমি বৰ্তমান চাওক দৃশ্য চাওক এনেকৈ ইয়াতে এটা শিৱলিংগ আছিল সেইটো চাওক সেইটো শিৱলিংগ মানে এনেকুৱাকৈ মানে মই কৈছিলোঁ নহয় ইয়াত শিলত শিৱলিংগ নাই শিৱলিংগত শিল আছে এয়া চাওক সেইটো এটা শিৱলিংগ চাওক মানে বহুত শিৱলিংগ আছে সেয়া চাওক এইটো এটা শিৱলিংগ মানে যোনফালে চাই সিফালে শিৱলিংগ এইটো এটা শিৱলিংগ তো মানে বহুত শিৱলিংগ আছে চাওক ইফালে এইবোৰ সকলো শিৱলিংগ চ'
চ' এনেকৈ মানে আপোনালোকে যদি আহে চেণ্ডেল পিন্ধি নাহিব এনে খালী ভৰিৰে আহিব আৰু চাওক ইয়াতে শিৱলিংগ মানে য'ত চাই তাতে শিৱলিংগ না চাওক আৰু সেই তাতে এটা শিৱলিংগ সেইটো এটা শিৱলিংগ অ' ভাই কি ক'ম আৰু আহি আৰু এটা ঠাই পালোঁ আৰু ইয়াতে চাওক ইয়াতে এটা শিৱলিংগ আছে আৰু ইয়াতে তিনিটা শিৱলিংগ আছে আৰু এই শিৱলিংগ তিনিটাত মানে এনেকুৱাকৈ অলপ মালা টাইপৰ এটা আছে আৰু এই যে শিৱলিংগ তিনিটা যে মালা আছে ন এইটো তেতিয়াৰ দিনতে কাটি কাটি বনাই এনেকুৱাকৈ মালাৰ ডিজাইন দিছে চাওক সেইটো তাৰপিছত সেইটো আৰু এইটো অলপমান এতিয়া মানে বুজা নাযায় আৰু মানে মোচা হৈ গৈছে আৰু এইটো চাওক এনেকুৱাকৈ সেইটো তিনিটা আছে শিৱলিংগ ইয়াতে আৰু সেইফালে তিনিটা শিৱলিংগ চাই আহি এইফালে এনেকুৱা অলপমান নামি আহিলোঁ আৰু ইয়াতে এটা শিৱলিংগ আছে এইটো চাওক এইটো ৰ'ব গাইজ শ্ৰীসূৰ্য পাহাৰত আকৌ উভতি যাম ৰ'ব যিহেতু মোৰ এক্সট্ৰা ক্লিপ নাছিল চ' এতিয়া আকৌ এনেকৈ ক'ব লগা হ'ল যিহেতু মই আপোনালোকক কৈছিলোঁ যে মানে ভালকৈ বুজাম বুলি চ' এতিয়া আকৌ এনেকৈ ভিডিঅ' বনাই আছোঁ মানে কথাটো হ'ল শ্ৰীসূৰ্য পাহাৰত যি তিনিটা ধৰ্মৰ মিলন ঘটিছে মই সনাতন ধৰ্মখিনি বাৰু ভালকৈ দেখুৱালোঁ যি জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্ম সেইখিনিতো মই ভালকৈ দেখুৱাব পৰা নাই তো সেইখিনি এতিয়া ভালকৈ ক'বলৈ গৈ আছোঁ মানে শ্ৰীসূৰ্য পাহাৰখনক তিনিটা ভাগত ভাগ কৰিছে যিটো মেইন পইণ্ট সেইটো হ'ল সনাতন ধৰ্মৰ আৰু সনাতন ধৰ্মৰ পৰা যদি আমি উত্তৰ ফালে চাব যাওঁ সেইটো হ'ল বৌদ্ধ ধৰ্ম আৰু সনাতন ধৰ্মৰ পৰা যদি আমি দক্ষিণ চাইড চাব যাওঁ সেইটো হ'ল জৈন ধৰ্ম এতিয়া সনাতন ধৰ্ম যদি ক'ব যাওঁ শ্ৰীসূৰ্য মেইন মন্দিৰটোৰ পৰা যিটো আকাশী গংগালৈ সেইখিনি হ'ল সনাতন ধৰ্ম আৰু আকাশী গংগাৰ পৰা যদি আমি উত্তৰ চাইড চাব যাওঁ সেইখিনি হ'ল বৌদ্ধ ধৰ্ম আৰু যিটো শ্ৰীসূৰ্য যিটো মেইন মন্দিৰৰ পৰা যদি আমি দক্ষিণ চাইড চাব যাওঁ সেইখিনি হ'ল জৈন ধৰ্ম অ'কে গোটেইখিনি গম পালা এতিয়া ব'লক আকৌ শ্ৰীসূৰ্য পাহাৰলৈ উভতি যাওঁ আৰু গাইজ এয়াই আছিল শ্ৰীসূৰ্য পাহাৰৰ হিষ্টৰী এতিয়া আপোনালোকে যদি ইয়াতকৈ আৰু জানে তো একদম কমেণ্ট বক্স খোলা আছে একদম কমেণ্ট ভৰাই দিয়ক অ'কে দিয়ক এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ কিবা এটা খাই কেনে আকৌ ঘৰত যাম আৰু ব'লক এতিয়া কৈ থাকোঁ আৰু নেকি ব'লক একদম মানে কৈ মানে একদম ভাগৰ লাগি গৈছে আৰু তাতে আহিছোঁ চাইকেল লৈ এতিয়া আকৌ যাব লাগিলে 5-6 ঘণ্টা চাইকেল চলাই বঙাইগাঁৱলৈ কি হ'ব জীৱন তো এইটো ভিডিঅ'ৰ বেছি দীঘল নকৰোঁ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি লৈছোঁ যদি সেই ভিডিঅ'টো চাই ভাল পালে তো ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দিয়ক আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'টোতে লগ পাই আছোঁ আজিলৈ বাই যিহেতু ইয়াতে মানে 99,999 যিহেতু ইয়াতে 99,999 যিহেতু শিৱলিংগ আছে তো ক'ত শিৱলিংগ আছে তো গোটেইখিনি আমি চাব নোৱাৰোঁ